ইউটিউবার ৰূপী চোৰ নিজৰ ফলোৱাৰৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি ভুৱা ঠিকনাৰে কৰিলে চুৰিকাণ্ড। প্ৰায় 50,000 টকীয়া কেমেৰা থপিয়াই আৰক্ষীৰ জালত হাউলিৰ ইউটিউবাৰ। ঘটনা বৰপেটা জিলাৰ হৰভোগৰ মনিৰুজ্জামান ওৰফে মুকুট নামৰ এইজন যুৱকে ফ্লিপকাৰ্টৰ পৰা তেওঁৰ এজন ফলোৱাৰৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি অনলাইন যোগে হৰভোগৰ শুকানজানি গাঁৱৰ ভুৱা ঠিকনাৰে প্ৰায় 50,000 টকা মূল্যৰ কেমেৰা আৰু ইয়াৰ লগত জড়িত কিছু সামগ্ৰী অৰ্ডাৰ কৰিছিল। কেমেৰাসহ সামগ্ৰীখিনি হৰভোগ আহি পোৱাত ডেলিভাৰী বয়জনে তেখেতক ফোন কৰি সেই কথা জনায়। অভিযুক্ত চুৰজনে ডেলিভাৰী বয়জনক হৰভোগৰ বেকী নৈৰ পাৰৰ গণেশ মন্দিৰৰ ওচৰলৈ মাতি লৈ যায় আৰু কেমেৰাসহ সামগ্ৰীখিনি পৰীক্ষা কৰি চোৱাৰ চলেৰে ইতিমধ্যেই লগৰজনে ইঞ্জিন চলাই সাজু কৰি ৰখা মটৰ চাইকেলত উঠি উধাও হয়। পাছত ডেলিভাৰী বয়জনৰ এজাহাৰৰ ভিত্তিত হৰভোগ আৰক্ষীয়ে অভিযান চলাই হাউলিৰ মনিৰুজ্জামান ওৰফে মুকুটক বঙাইগাঁৱৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হোৱাৰ লগতে চুৰি কেমেৰাসহ সামগ্ৰীখিনি উদ্ধাৰ কৰে। হাউলিৰ এজন 18 বছৰীয়া ল'ৰা, তাৰ মনিৰুজ্জামান, যাক মুকুট বুলিও জানে। এই মুকুট বা মনিৰুজ্জামানে এক অভিনৱ পদ্ধতিৰে এক চুৰি কাৰ্য সংঘটিত কৰিছে। তেওঁ কি কৰিছে, তেখেতৰ কোনোবা ফলোৱাৰৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি যি অনলাইন ই-কমাৰ্চ কোম্পানী আছে ফ্লিপকাৰ্টত তেখেতে ডিজিটেল কেমেৰা, একশ্যন প্ৰ' কেমেৰা, এনেকুৱা ডিজিটেল কেমেৰা আৰু কিছুমান এচেছৰিজ প্ৰায় 50,000 টকা মূল্যৰ তেখেতৰ কোনোবা ফলোৱাৰৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি অৰ্ডাৰ কৰিছে আৰু অৰ্ডাৰটোত তেখেতে ভুৱা ঠিকনা দিছে শুকানজানি হৰভোগ। তেখেত হাউলিৰ, কিন্তু ঠিকনা দিছে হৰভোগ শুকানজানি। তাৰপিছত যোৱা 4 জুন তাৰিখে যেতিয়া অৰ্ডাৰটো আহিছে, ডেলিভাৰী বয়জনে তেখেতক ফোন কৰিছে। তেখেতে কৈছে মই ঘৰত নাই, আৰু তেখেতে হৰভোগৰ বেকী নৈৰ পাৰৰ যি গণেশ মন্দিৰ তাৰ কাষলৈকে ডেলিভাৰী বয়জনক মাতি নিছে। আৰু তেনেকুৱা সময়ত তেখেতৰ লগত অহা আন এজন সহযোগী, তেখেতে ইতিমধ্যে মটৰ চাইকেল এখনৰ ইঞ্জিন ষ্টাৰ্ট কৰি সাজু হৈ আছিলে, আৰু তেখেতে সেই ডেলিভাৰী বয়জনৰ পৰা যিখিনি সামগ্ৰী ডিজিটেল কেমেৰা আৰু এচেছৰিজ সেইখিনি চেক কৰি থকাৰ চলেৰে হঠাৎ মটৰ চাইকেলখনত উঠি গোটেই সামগ্ৰীখিনিলৈ উধাও হয়। তাৰপিছত ডেলিভাৰী বয়জনে হৰভোগ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল, আৰু এই এজাহাৰৰ ভিত্তিত হৰভোগ আৰক্ষীয়ে বিশেষ অভিযান চলাই তৎপৰতাৰে এই হাউলিৰ যিটো কালপিত অভিযুক্ত চোৰ তথাকথিত ইউটিউবাৰ মনিৰুজ্জামান ওৰফে মুকুট, তাক বঙাইগাঁৱৰ পৰা কৰায়ত্ব কৰা বুলি আমি জানিব পাৰিছোঁ। গতিকে কি ক'ম, এনেকুৱা মাত্ৰ 18 বছৰ বয়সৰ ল'ৰা এজন মানে এনেকুৱা টেকনিক খটুৱাই এনেকুৱা চুৰি কাৰ্য সংঘটিত কৰিছে। গতিকে ৰাইজ সচেতন হওক, যিকোনো পৰ্যায়ৰ লোকসকলে সচেতন হওক, কি ধৰণে মানে এক চুৰি কাৰ্য সংঘটিত কৰিছে। গতিকে যি নহওক, আমি এই ক্ষেত্ৰত হৰভোগ আৰক্ষীক ধন্যবাদ জনাইছোঁ, আৰু আকৌ এবাৰ ৰাইজক বিভিন্ন ক্ষেত্ৰত সচেতন হ'বলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। হৰভোগৰ পৰা গণেশ সাহাৰ ৰিপৰ্ট, টাইম 8।